কোৰবানী কৰা বা গৰুৰ মাংস খোৱাটো আইনৰ দ্বাৰা এতিয়া স্বীকৃত নহয়। মানে আহ্বান জনাম, ইয়াত কোনো একশ্যন লোৱা, শাস্তি লোৱা, পুলিচ যোৱাৰ কথা নাই। গৰু কোৰবানী কৰা বা গৰুৰ মাংস খোৱাটো আইনৰ দ্বাৰা এতিয়া স্বীকৃত নহয়। সেইবাবে মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক বকৰীদৰ শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকক মই ইমানে আহ্বান জনাম, ইয়াত কোনো একশ্যন লোৱা, শাস্তি লোৱা, পুলিচ যোৱাৰ কথা নাই। মোৰ তেখেতসকলৰ ওপৰত অযুত বিশ্বাস আছে। মই তেখেতসকলক বিনম্ৰতাৰ সৈতে আহ্বান জনাম, যাতে আন ধৰ্মৰ লোক থকা অঞ্চলত আপোনালোকে এনেকুৱা মাংসৰ কোৰবানী নিদিব বা এনেকুৱা জন্তুৰ কোৰবানী নিদিব বা এনেকুৱা পশুৰ কোৰবানী নিদিব যিয়ে আনজনৰ মনত দুখ দিব পাৰে। বাকী যি ধৰ্মীয় নীতি নীতি আছে আপোনালোকে সুন্দৰভাৱে পালন কৰক। মই আৰক্ষীকো কৈছোঁ যে আপোনালোকে কাৰো পিছত দৌৰাদৌৰি কৰিব নালাগে। মোৰ ৰাইজৰ ওপৰত বিশ্বাস আছে, ৰাইজে আমাৰ এপিল বা ৰাইজে আমাৰ অনুৰোধ নিশ্চয় বিবেচনা কৰিব, গ্ৰহণ কৰিব।